ৰাভা হাছঙক ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিকৰণৰ দাবীত উত্তপ্ত ৰাভা হাছং। আজি নিখিল ৰাভা ছাত্ৰ সন্থাৰ নেতৃত্বত নিখিল ৰাভা মহিলা পৰিষদ আৰু ৬ষ্ঠ অনুসূচী দাবী সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। দুধনৈ সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীৰে এই প্ৰতিবাদ সাব্যস্ত কৰা হয়। নিখিল ৰাভা মহিলা পৰিষদ জিন্দাবাদ, নিখিল ৰাভা মহিলা পৰিষদ জিন্দাবাদ, ৬ষ্ঠ অনুসূচী দাবী সমিতি জিন্দাবাদ, নিখিল ৰাভা মহিলা পৰিষদ জিন্দাবাদ। আমাৰ সাংবাদিক বিশ্বজিৎ দাসৰ এখন প্ৰতিবেদন। ৬ষ্ঠ অনুসূচীৰ দাবীৰে পশ্চিম গোৱালপাৰা সমজিলা আয়ুক্ত কাৰ্যালয়ত ৰাভা হাছং ছাত্ৰ সন্থা নিখিল ৰাভা ছাত্ৰ সন্থা ৬ষ্ঠ অনুসূচীৰ দাবী সমিতিৰ উদ্যোগত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে। তেওঁলোকৰ যি গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থা, গোৱালপাৰা জিলা ৰাভা মহিলা পৰিষদ আৰু গোৱালপাৰা জিলা ৬ষ্ঠ অনুসূচীৰ দাবী সমিতিৰ সহযোগত ৰাভা হাছং সাহিত্য পৰিষদৰ যি ভাৰতীয় সংবিধানৰ যি ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্তৰ দাবীত এনেদৰে পশ্চিম গোৱালপাৰা সমজিলা আয়ুক্তত এনেদৰে দুঘণ্টীয়া তেওঁলোকে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে। ইয়াত দেখিছে বিভিন্ন নিখিল ৰাভা ছাত্ৰ, নিখিল ৰাভা পৰিষদ ৬ষ্ঠ অনুসূচীৰ দাবী সমিতি এনেদৰে ওলাই আহি তেওঁলোকে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰিছে। মই তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিম। বিভিন্ন দাবী মানে আমাৰ এটাই দাবী, 6 শিডিউল দাবী। আমি দীৰ্ঘদিন ধৰি আন্দোলন কৰি আছোঁ, সেইটো সংগ্ৰাম কৰাটো সকলোৱে জানে। চৰকাৰে এতিয়ালৈকে আমাৰ কাৰণে গুৰুত্ব দিয়া নাই, যাৰ কাৰণে আমি এতিয়া চৰকাৰক সকীয়াই দিবৰ কাৰণে আজি 2 ঘণ্টীয়া ধৰ্ণাৰ জৰিয়তে আমি সকীয়াই দিছোঁ। আমাৰ যি 6 শিডিউল দাবী কৰি আছে দীৰ্ঘদিন ধৰি, অতি সোনকালে এই 6 শিডিউল ডিমাণ্ডটো আমাৰ পূৰণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। কেন্দ্ৰীয় চৰকাৰৰ লগত ত্ৰিপাক্ষিক বৈঠকৰ জৰিয়তে অতি সোনকালে আমাৰ যি দাবী, যি এই ৰাভা হাছং সাহিত্য এলেকাধীন যি খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ যি মানে ভাবুকি স্বৰূপ আহি আছে, এই ভাবুকিৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এই খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ভূমিৰ অধিকাৰৰ পৰা আমি যি মানে নিচিন্ন হৈ যাবলৈ আৰম্ভ কৰিছে, এই ভূমিৰ অধিকাৰ আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সুৰক্ষাৰ কাৰণে অতি শীঘ্ৰে আমাক 6 শিডিউল প্ৰদান কৰাৰ ব্যৱস্থা কৰক। এইখিনি আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। আহি থকা দিনত যদি অতি সোনকালে 6 শিডিউল প্ৰদান কৰাৰ ব্যৱস্থা প্ৰক্ৰিয়া যদি অসম চৰকাৰ হওক, কেন্দ্ৰীয় চৰকাৰ হওক ব্যৱস্থা যদি গ্ৰহণ নকৰে, আৰু আমি আহি থকা দিনত 2026 চনৰ আগতে যাতে আমাক এই 6 শিডিউল প্ৰদান কৰে, আমি এইখিনি দাবী জনাইছোঁ। আৰু যদি 2026 চনৰ আগতেই যদি আমাক 6 শিডিউল যদি প্ৰদান নকৰে, কৰাৰ ব্যৱস্থা প্ৰক্ৰিয়া যদি আৰম্ভ নকৰে, প্ৰদান নকৰে, তেতিয়াহ'লে আমি কিন্তু এই নিৰবিচ্ছিন্নভাৱে আমি ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। আহি থকা দিনত আমি 6 শিডিউল নোপোৱালৈকে আমি 6 শিডিউলৰ যি দাবীৰ আন্দোলন, এই প্ৰক্ৰিয়াটো চলাই যাম। এইটো আমাৰ এই গোৱালপাৰা পশ্চিম সমজিলাত, দুধনৈ সমজিলাত, বকচৈগাঁও সমজিলাত আৰু আমাৰ মানে পলাশবাৰী সমজিলাত, এই 4টা সমজিলাত আমি এই ধৰ্ণা কাৰ্যসূচীটো আৰম্ভ কৰিছোঁ। দেখা হৈছে কংগ্ৰেছ চৰকাৰে আপোনালোকক প্ৰতাৰণা কৰিছে। কংগ্ৰেছ চৰকাৰ 6 শিডিউল দিব বুলি কৈ আছিল। বিজেপি চৰকাৰ দুবাৰকৈ হ'ল কাৰ্যকাল চলে, এতিয়া কৰি আপোনালোক প্ৰতাৰণা কৰি আছে। হয়, মানে আমি চৰকাৰে যি ধৰণৰ আমাৰ কাৰণে আশ্বাস দি আছে, আশ্বাস দিয়েই তেওঁলোকে দায়িত্ববিলাক সামৰিব বিচাৰিছে না কি আমি বুজিব পৰা নাই। সেইকাৰণে চৰকাৰে কৈ আছে যে আমি নৱেম্বৰৰ ভিতৰতে ত্ৰিপাক্ষিক বৈঠক আয়োজন কৰি আমাৰ কাৰণে যে 6 শিডিউল ডিমাণ্ড, এই ডিমাণ্ড পূৰণৰ ব্যৱস্থা প্ৰক্ৰিয়াটো আৰম্ভ কৰিম আৰু সেই প্ৰদান কৰাৰ প্ৰক্ৰিয়াটো 2026 চনৰ আগতে সমাপ্ত কৰিম বুলি আমাক কথা দিছিল। কিন্তু এতিয়ালৈকে সেইখিনি কাৰ্য আমি দেখিবলৈ পোৱা নাই। সেইকাৰণে এই ধৰ্ণাৰ জৰিয়তে আমি দাবী জনাব বিচাৰিছোঁ যে আমাৰ যি বিজেপি নেতৃত্বাধীন চৰকাৰ, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতসকলৰ যি কাৰ্যকৰ্তা, তেখেতসকলৰ যি কৰ্মকৰ্তাসকলে দাবী কৰে যে আটাইতকৈ বোলে অসমৰ ভিতৰত সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ। মুছফিক হুছেইন, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। ইফালে গোৱালপাৰাৰ সমান্তৰালভাৱে বকুত কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাকে ধৰি মহিলা পৰিষদ ৬ষ্ঠ অনুসূচী দাবী সমিতি 3 সহযোগী সংগঠনৰ ধৰ্ণা কাৰ্যসূচী